বোৱাৰী চাহ একাপ পাম নেকি? এই বুঢ়ীজনী অলপ আগতে ভাতকেইটা খাই উঠিছিলেহে, এতিয়া আকৌ চাহ খুজিব হ'লেই নেকি? অকল খালি ইটো খাওঁ সিটো খাওঁ কৰি থাকে। নিজৰ নাতিনী কেইজনীক ক'ব আকৌ, তাহাঁতকতো মূৰৰ ওপৰত উঠাই থয়। অশান্তি লগা হৈছে আৰু এই চাৰিজনী নাতিনী আৰু এই বুঢ়ীজনীৰ পৰা। ল বুঢ়ী, খাই ল এইখিনি। চাহকাপ দেখোন একেবাৰে কলা কৰি আনিছ। ইমান খং উঠিছে যদি নিদিয়া হ'লেও হ'লহেঁতেন। খং কিয় নুঠিব খং? তোৰ সেই চাৰিজনীকে নাতিনী কবি ঘৰখন সোনকালে এৰি দিবলৈ। এনেকৈ চাৰিজনীকে গাভৰু ছোৱালী ঘৰখনত পুহি থাকিব নোৱাৰোঁ মই। মোৰো নিজৰ ল'ৰা ছোৱালী আছে, তাহাঁতৰ ভৱিষ্যতৰ কথা আছে। বোৱাৰী, এইবোৰ তই কি কথা কৈছ বোৱাৰী? মাক দেউতাক নোহোৱা ছোৱালীকেইজনীকনো মই কেনেকৈ উলিয়াই দিওঁ? সিহঁতৰ আমাৰ বাহিৰেনো কোন আছে? আৰু এই ঘৰখন তাহাঁতৰ দেউতাকেহে বনাইছে, সৰু বাপুৱে বনোৱা নাই নহয়। তাহাঁতিনো ক'লৈ যাব? এনেও গাভৰু হৈ আহিছে। আটাইকেইজনীক এদিন নহয় এদিন বিয়া দি উলিয়াই দিব লাগিব। তাৰপিছত তই বিচৰা ধৰণে দেখোন পাবিয়ে ঘৰখন। অকণমান দিনৰহে কথা, অলপ দিন আৰু সহ্য কৰি লচোন। কিয় সহ্য কৰিম মই? তাহাঁতৰ বাপেক মাক নাই বুলি মই ধাৰ খাই থৈছোঁ নেকি তাহাঁতক পুহিবলৈ? আৰু আপুনি যে ইমান ধুনীয়াকৈ কৈছে বিয়া দি উলিয়াই দিয়াৰ কথা, বিয়া দিওঁতে কিমান খৰচ পৰিব আপুনি জানেনে? এজনী দুজনীও নহয়, চাৰিজনীকে ছোৱালী, তাতে আকৌ মোৰ ল'ৰা ছোৱালীও আছে। মই নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি সেই চাৰিজনীকে পুহিম নেকি ঘৰত? মই মোৰ মানুহজনৰ লগত এইবোৰ কথা অলৰেডি পাতিছোঁ। তেওঁ মোৰ সৈতে একমত। আমাৰ চুবুৰীৰ সেই গেলামালৰ দোকানীটো যে ভীমবৰ, সিয়ে আমাৰ এই জবাৰ কাৰণে সুধিবলৈ আহিছিলে। মই কৈ দিছোঁ লৈ যা, বাকী তিনিজনীকো যাকে পাওঁ তাকে দি দিম। এনেকৈ আৰু পুহি থাকিব নোৱাৰোঁ পাই। আইতা, খুৰীয়ে এইবোৰ কি কথা কৈ গ'ল? ডাঙৰ ভাইৰ বিয়া সেই ভীমবৰ বৰ্তাৰ লগত? কিনো কম আৰু আই, তহঁতৰ খুৰীজনী বৰ নিজ মনৰ মানুহ। মোৰ আগত কৈহে আছিলে তহঁতক হেনো যাকে পায় তাৰ লগতে বিয়া দি দিব, নহ'লে বা ঘৰৰ পৰা একেবাৰে উলিয়াই দিব। ময়ো একো কৰিব নোৱাৰা হ'লো নহয়। এই বুঢ়ী দেহত তহঁতৰ কাৰণে লাগিবও নোৱাৰোঁ। কপালত যি লিখা আছে সেইটোৱে হ'ব আৰু। জুৰি, কি হ'ল? আজি সোনকালে আহি পালিহি যে, ক্লাছ নহ'ল নেকি? আজি অকল দুটাহে ক্লাছ আছিলে। ক্লাছ শেষ হোৱাৰ পিছত চেমিনাৰ এখন আছিলে বাৰু, কিন্তু চেমিনাৰ এটেণ্ড কৰালৈকে মোৰ বৰ দেৰি হৈ যাব যে, সেইকাৰণে আহি দিলোঁ। পিছে তই ৰাতিপুৱাৰ পৰা দোকানখনত অকলেই লাগি আছ নেকি? খুৰা অহা নাই জানো? নাই, আজিকালি খুৰা নাহেই নহয়। মই অকলেহে চম্ভালোঁ। কেতিয়াবা খালি কাষ্টমাৰ বেছি হ'লে অলপ দিগদাৰ হয়, কিন্তু দিগদাৰ হ'লেও ক'বলৈ বেয়া হ'ল নহয়। যিমান হ'লেও আমি চাৰিজনী খুৰাহঁতৰ ওপৰতে নিৰ্ভৰশীল হৈ গ'লোঁ। সেইকাৰণে যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু সহায় কৰিবলৈ। হ'লেও আৰু তই যে কিমান কষ্ট কৰি গৰমখনত চাহৰ দোকানখন অকলে চম্ভাল, তাৰপৰা ঘৰলৈ সোমোৱাৰ লগে লগে যে খুৰীয়ে কিতাপ বহীবোৰ উলিয়াই হিচাপ লয়, যেনিবা তই পইচাহে মাৰ, মোৰ তেতিয়া কিন্তু টিঙিচকৈ খংটো উঠিয়ে যায়। তই নিজেই ভাবচোন বা, ঘৰৰ ভাত মুঠি বাহিৰে খুৰীহঁতে আমাক দিছেনো কি? নিজৰ বায়ে বিয়াই চিয়াই গৈ মেহেন্দি আঁকে, ময়ো সেই য'ত ত'ত টিউশ্যন কৰাই ফুৰোঁ। তাৰ কাৰণেহে আজি মই কলেজ যাব পাৰিছোঁ আৰু ভণ্টিয়ে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব পাৰিলে। কিনো কৰিবি ভণ্টি, আমাৰ জানো কিবা উপায় আছে? আমাৰোতো হাত ভৰি বন্ধা। দেউতা মায়ে সোনকালে আমাৰ এৰি থৈ গ'ল, সেইকাৰণে আজি আমাৰ এই দশা, বুজিছ? মইতো এইটোৱে ভগৱানক ধন্যবাদ জনাওঁ যে দেউতা মায়ে আমাৰ কাৰণে ঘৰ এখন বনাই থৈ গৈছিলে। সেইকাৰণেহে আজি সেই ঘৰখনত থাকিবলৈ পাইছোঁ, নহ'লে বা খুৰীয়ে আমাক কেতিয়াবাই ঘৰৰ পৰা উলিয়ালেহেঁতেন। নাজানো দেই, কিয় জানো মোৰ মনে কৈছে খুৰীৰ অটপালিবোৰ দিনে দিনে আৰুহে বাঢ়ি গৈ আছে। হ'ব দে ভণ্টি, এইবোৰ কথা ভাবি নাথাকিবি। মই তোৰ কাৰণে চাহ একাপ কৰোঁ। জবা, কি কৰি আছ? একাপ চাহ মোকো দে আকৌ। ভীমবৰ বৰ্তা দেখোন। আপুনি অলপ আগতে মোৰ দোকানৰ পৰা চাহ খাই গৈছিলেহে, আকৌ আহিলে যে? নিজৰ হ'বলগীয়া মানুহজনীৰ হাতৰ চাহকাপ খাবলৈ কাৰণো মন নাযাব? ঐ বুঢ়া, পাগল হলি নি? ঐ, কি কথা কৈছ? বৰ্তা, এইবোৰ আপুনি কি কথা ক'বলৈ আহিছে? আপোনাক যথেষ্ট সন্মান কৰোঁ, সেইবুলি আপুনি এনেকৈ যি টি কথা ক'ব নোৱাৰে। কি ক'লো মই? তহঁতৰ খুৰীয়েৰে তোৰ বিয়া মোৰ লগত দস্তুৰমত ঠিক কৰিছে আৰু মোৰ পৰা পইচাও লৈছে। ঐ বুঢ়া, এনেকুৱা মাধৰ মাৰ খাবি নহয়, এতিয়া যায় ইয়াৰ পৰা। এনেকুৱা অকণমান সহ্য কৰি এনেও নাথাকো। এদিন তোৰ বায়েৰক বিয়া পাতি যেতিয়া লৈ যাম, তেতিয়া ভিনদেউ বুলি নিজে মাতিব আহিবি। চুপ বুঢ়া চালা। কি? খুৰীয়ে কি কৰিলে? তোৰ বিয়া সেই বুঢ়াটোৰ লগত ঠিক কৰিছে? হ'ল, বহুত হৈ গ'ল বা। এনেকৈ আৰু চুপ থাকিলে নহ'ব। ব'ল আমি চবেই গৈ সুধোংগে, কেনেকৈ এনেকৈ সাহস পালে খুৰীয়ে। নহয় বা, এতিয়া ৰাতিখন একো হুলস্থুল নকৰিবি। সদায় সদায় লাজ নোহোৱা মানুহৰ নিচিনাকৈ কিমান আৰু সহ্য কৰি থাকিম? আজি বাৰ বিয়া সেই বুঢ়া গেলামালৰ দোকানটোৰ লগত ঠিক কৰিছে। কাইলৈ তোৰ আৰু মোৰ বিয়া ৰিক্সাৱালা ঠেলাৱালাৰ লগত যে ঠিক নকৰিব, তাৰ কিবা মানে আছে নি? বা,
তোক মই আগতেও এদিন কৈছিলোঁ এনেকৈ আৰু ইয়াত সহ্য কৰি নাথাকোঁ, আমি ঘৰ এৰি গুচি যাওঁগৈ। তই মোৰ কথা নুশুনিলি, দেখিছ নহয় ইয়াৰ পৰিণাম কি হৈছে। দিনে দিনে তেওঁ অটপালি বাঢ়িহে গৈ আছে। কিন্তু আমি ক'ত যাম? আমাৰ জানো কিবা ঠিকনা আছে? আমি 4জনী ছোৱালী, আমাক কোনে সহায় কৰিব? আমাক কোনেও সহায় কৰিব নালাগে ভণ্টি। কিয় নোৱাৰিম আমি? আমি হ'লো 4জনী ছোৱালী। মই দেখোন টাউনে চহৰে ঘূৰিয়ে ফুৰোঁ মেহেন্দি আঁকি আঁকি। তহঁতিও এটা নহয় এটা কাম বিচাৰি ল'লে আমি 4জনী আৰামত থাকিব পাৰিম। এইটো কথা কিন্তু ময়ো নভবা নহয়। এনেকৈ লাজ অপমান সহ্য কৰি সদায় সদায় ইয়াত কিমান দিন পৰি থাকিম? হ'ব দে, মই বুজি পাইছোঁ। আমি ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব। সকলোৰে যি লাগতিয়াল বস্তু আছে বান্ধি ল। কাইলৈ ৰাতিপুৱাৰ বাছে দিয়ে আমি ইয়াৰ পৰা যামগৈ। এইফালে আহক বাইদেউ। এইটোৱে ঘৰ। চাবিপাত ভিতৰৰ টেবুলখনতে থৈ দিয়া আছে। আপোনালোকৰ বাজেটটো কম হ'ল, নহ'লেবা মই ইয়াতকৈ ভাল ঘৰ দেখাব পাৰিলোহেঁতেন। হ'ব হ'ব, একো নাই। ঘৰটো ভালেই দেখিছোঁ। মূৰটো সোমোৱাই থাকিব পাৰিলেই হ'ল। ঘৰটো পুৰণি যদিও জেগাডোখৰ দেখিছে নাই, থাকিবলৈ বৰ ভাল পাব। গেছৰ যোগান আৰু পানী যোগানো মই ধৰিয়ে থৈছোঁ। খালি ঘৰটো অকণমান চিকুণাই ল'ব, সময় নাপালোঁ যে। আপোনাক বহুত বহুত ধন্যবাদ দেই। ভাল যে আপোনাৰ নাম্বাৰটো পালোঁ মই ক্লায়েণ্ট এজনীৰ পৰা, নহ'লে বা যে কি হ'লহেঁতেন। হ'ব একো নাই, মানুহে মানুহক সহায় নকৰিলেনো কেনেকৈ হ'ব। আপোনালোকে মোক দাদাই মানে নে ভাইটিয়ে মানে, মুঠতে কিবা বিপদ হ'লেই মোক ফোন কৰিব। বহুত বহুত ধন্যবাদ থাকিল ভাইটি। ঠিক আছে বাইদেউ, আহিছোঁ তেনেহ'লে মই। এয়াই আমাৰ নতুন আৰম্ভণি। অঁ বা, ভাড়া দিয়া হ'লেও এইটো আমাৰ নিজৰ ঘৰ। এতিয়াৰ পৰা আমাৰ আচল যুদ্ধ আৰম্ভ হ'ব, জীৱন জিকাৰ যুদ্ধ। অঁ ভণ্টি, চাবি আমি 4জনী মিলি যেতিয়া একেলগে কাম কৰিম তেতিয়া আমি কিমান ওপৰলৈ যাম। হ'ব ব'ল এতিয়া। ইমান ভাগৰে জুগৰে আহি পাইছোঁহি। ঘৰটো চিকুণাই মেলি কিবা এটা খাই তাৰপিছত অলপ জিৰণি ল'ব লাগিব। অঁ ব'ল। হাঁহি উঠিছে ভাবি। কালি ৰাতি আমি ক'ত আছিলোঁ আৰু আজি আমি কেনেকৈ আছোঁ। খুৰীহঁতে আমাক বিচাৰিও ফুৰা নাই চাগে। তাহাঁতিতো ভালেই পাইছে কিজানি আমি গুচি গ'লোঁ বুলি। যি হয় ভালৰ কাৰণেই হয় জাননে ভণ্টি। তাত থকা হ'লেনো আমি কি কৰিলোহেঁতেন নিজেই ভাবচোন। দেউতাই বনাই থৈ যোৱা ঘৰখনৰ পৰাও খেদা খালোঁ। আমাৰ একোৱেই নাছিলে তাত। এতিয়াহে তাই বুজিছে। আগতে কিমান কওঁ ব'ল বা ইয়াত নাথাকোঁ, তেতিয়া তাই নুশুনে নহয়। এতিয়া বুঢ়া দৰা এটা পাব বুলিহে। হয় ভণ্টি, জোকাই নলবি দেই, পিটিম তোক। বাৰু যিয়ে নহওক, ঘৰ ভাড়া 3,500। তাৰ উপৰি বাচন বৰ্তন আৰু ৰন্ধা বঢ়াৰ সামগ্ৰী সেইবোৰতো লৈয়ে নাহিলোঁ নহয়, সেইবোৰো কিনিব লাগিব। এখন লিষ্ট বনাবিচোন ভণ্টি, কাইলৈ বজাৰৰ পৰা আহিমগৈ। বহুত বেছি খৰচা হৈ যাব ন ভণ্টি? তোৰ ওচৰত পইচা আছে জানো? এই হ'ব আৰু কিবা নহয় কিবা এটা চলিউশ্যন ওলাব নহয়। এইটো সপ্তাহতে মোৰ 3খনমান বিয়া আছে, যেনে তেনে মিলাই দিম আৰু। মোৰ ওচৰতো 3,000মান টকা আছিলে, লাগিলে কবি বা মোৰ পৰা লৈ ল'বি। হ'ব সেই টকাকেইটাতো থৈ দেচোন, কেতিয়াবা তহঁতৰে কামত আহিব কলেজৰ। এতিয়া শুই যাওঁ ব'ল, কাইলৈ ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয়। অঁ ঠিক আছে। তই আহোঁতে একেবাৰে পাচলি বজাৰ কৰিয়ে আহিছ? অঁ মই মানে ইহঁতৰ কাৰণে কিতাপ বিচাৰি গৈছিলোঁ। এজনী মেডিকেলৰ আৰু এজনী SSC। ভাল কিতাপ পাওঁ নেকি সেই বুলি গৈছিলোঁ। দেখিছোঁ মানুহ এগৰাকীয়ে সেই কিতাপৰ দোকানৰ ওচৰতে একেবাৰে ইমান তাজা তাজা পাচলি লৈ আহিছে। সেইকাৰণে মই সুযোগতে কিনিয়ে আনিলোঁ। অকলে আৰু কিমান কষ্ট কৰিবি, আমাৰো বেয়া লাগে নহয়। সেই মইনো অকলে কি কৰিছোঁ, তহঁতিও মোক সহায় কৰিছ। ভণ্টি, মই কথা এটা ভাবিছোঁ। তহঁতি আটাইকেইজনী কিবা নহয় কিবা এটা কৰি আছ, কিন্তু মই কি কৰিছোঁ? মই এনেইহে ঘৰত বহি আছোঁ। সেইকাৰণে ময়ো কাইলৈৰ পৰা কামলৈ যাম। ক'ৰবাত কাম বিচাৰি পাইছ নেকি বা? নকলি যে আমাক। অঁ মই কাম এটা বিচাৰি পাইছোঁ। তহঁতি মোক মানা নকৰিবি আৰু। মোৰো ভাল নালাগে নহয় এনেকৈ বহি বহি খাবলৈ। আৰু মই কাম এটা পালে নিজৰা, তয়ো সেই বিউটিচিয়ান কোৰ্চটো কৰিব পাৰিবি। মই জানো নহয় তই মনে মনে কি ভাবি থাক, আমাক নকওঁহে। বা তই আমাৰ কাৰণে তোৰ নিজৰ সপোনবোৰ কিয় পিছত ৰাখিছ? তোৰ বিউটিচিয়ানৰ কোৰ্চ কৰিব মন আছিলে, আমাক কিয় কোৱা নাছিলি? নিজৰা বাই কাকো কোৱাই নাছিলে। মনে মনে মেকআপ আৰ্টিষ্ট কোৰ্চ বুলি বিচাৰি থকা মই দেখিলোঁ কাৰণেহে ডাঙৰ বাক ক'লোগৈ। সৰু ভণ্টি, এইটো কিন্তু বেয়া কথা দেই। লোকৰ মোবাইল এনেকৈ চাই ফুৰিব নালাগে। মেকআপ আৰ্টিষ্ট কোৰ্চটো মই এনেই চাইছিলোঁ, কিমান টকা পৰিব, ক'ত কৰিলে ভাল হ'ব। মই কৰিম নহয়, তহঁতি চিন্তা কৰিব নালাগে। মোৰ চাকৰিটো হৈ গ'লে ঘৰখনৰ অলপ হ'লেও শান্তিত লাগিব, তেতিয়া তয়ো সেই কোৰ্চটো কৰি ল'ব পাৰিবি।
জবা আজি কিন্তু তামাম খানা বনালা দেই আমাৰ কিটি পাৰ্টিত অকল তোমাৰ খানাৰ তাৰিফেই হৈ থাকিল মোৰ কেইবাজনীও লগৰে তোমাৰ নাম্বাৰটো লৈ গৈছে হয় নেকি অহ মই আকৌ নাজানো নহয় আপুনি মোক ভিডিঅ'টো দেখাই দিছিলে যে মোবাইলত তেনেকৈ চাই চাই বনাই দিলোঁ ভাল হৈছিলে নে বেয়া হৈছিলে গমেই পোৱা নাই তুমি প্ৰথমবাৰ বনাইছা নেকি হে ভগৱান আচৰিত কথা দেখোন প্ৰথমবাৰ বনাওঁতে ইমান মানুহে ভাল বনাব পাৰেনে কোনেও বিশ্বাসেই নকৰিব কথাটো পিছে জবা এটা কথা খোলাখুলিকৈ কৈ দিওঁ নি তোমাক তোমাৰ নিচিনা ভাল কুক এজনী মই হেৰুৱাব বিচৰা নাই আজি লগৰ কেইজনীয়ে তোমাৰ নাম্বাৰটো খোজোতে দিবলৈ মন নাছিলে তথাপিও দি দিলোঁ আৰু মই লাগিলে তোমাক ডাবল পইচা দিম কিন্তু মোৰ ঘৰৰ কাম তুমি এৰি নিদিবা দেই হ'ব হ'ব বাইদেউ আপুনিনো এইটো কথা মোক ক'ব লাগেনে আপুনিয়ে মোক প্ৰথমে কাম দিছে আপোনাৰ ঘৰত কাম কৰিবলৈ কিয় এৰিম নহয় মানে এই লগৰ কেইজনীয়ে তোমাৰ নাম্বাৰটো লৈ গৈছে যে ফোন কৰিবই তুমি পাৰিলে এজনী বা দুজনী ঘৰৰ কাম ল'ব পাৰা আৰু ৰন্ধা বঢ়াখিনিহে চাই ল'বা কিন্তু মোৰ ঘৰৰ কামটো এৰি নিদিবা দেই মোৰ ল'ৰা ছোৱালীকেইটা আৰু মানুহজনে তুমি বনাই দিয়াৰ পৰা একেবাৰে টিফিন শেষ কৰিহে আনে আগতে যে টিফিনটো নুচুৱেই তেনেকৈয়ে লৈ আনে তেনেকুৱা একো নহয় বাইদেউ যি বনাওঁ মনে দিয়ে বনাওঁ আপুনি ইমান ভাল পাইছে ইমান শলাগিছে এতিয়াতো মই আৰু চেষ্টা কৰিব লাগিব আৰু আজি আমাৰ কিটি পাৰ্টি কেইবাটাও আইটেম আছিলে নহয় ব্ৰেড পকৰা চিকেন চাওমিন এইবোৰ আছেই নহয় তুমি অকণমান অকণমান ঘৰলৈও লৈ যাব পাৰা তোমাৰ ভণ্টি তিনিজনী নাই জানো ঠিক আছে বাইদেউ মই অকণমান পেক কৰি লৈ যাম বাৰু ঐ মাষ্টৰণিৰ পৰা কিমান আৰু তোৰ কমপ্লেইন শুনি থাকিম প্ৰতিটো সপ্তাহতে যাব লাগে কিবা নহয় কিবা এটা অঘটন লগাই আহ যে আগতে বায়েহঁতক দেখা নাই কিমান ভালকৈ কাম কৰে পঢ়া শুনা কৰে তাহাঁতৰ নিচিনা হ'বলৈ নিশিকিলি কেনেকৈনো শিকিম মই কেঁচুৱা থাকোঁতেই তুমি তাহাঁতক খেদাই দিলা মইতো তাহাঁতক চিনিয়ে নাপাওঁ ঠিক কথা কৈছে ডিম্পুৱে ইমান কামিয়াল গুণী ছোৱালীকেইজনী ঘৰখনৰ পৰা উলিয়াই দিলি তই এতিয়া জানো নাই তাহাঁতি কি কৰি আছে নাজানো মই তাহাঁতৰ কথা কেনেকৈ জানিম মোৰ লগত একো কণ্টেক্ট নাই তাহাঁতৰ ডাঙৰজনী আমাৰ জবাৰ কথা কৈছোঁ তাই গভৰ্ণমেণ্ট কেণ্টিন এখনৰ ৰান্ধনি ভাল দৰমহা দিয়ে তাৰপিছত নিজৰাই মেকআপ আৰ্টিষ্টৰ কোৰ্চ কৰি মেলি এতিয়া একেবাৰে ডাঙৰ ডাঙৰ বিয়াবিলাকত মেকআপ কৰিব যায় নহয় তাতে এক্টৰ এক্ট্ৰেছখিনিকো যায় মেকআপ কৰিবলৈ তাৰ পিছৰজনী কিবা পৰীক্ষা এটা দিলে কি পৰীক্ষা কৰিছিলে নামটো পাহৰিলোঁ নহয় তাৰপিছত DSP বনিলে তাই তাৰপিছত সৰুজনী তাই ডক্টৰ হ'লগৈ গম পাৱ তই ইমান তাহাঁতৰ লগত বেয়া ব্যৱহাৰ কৰিছিলি তাৰপিছতো তাহাঁতি ওলাই গৈ মেলি দেখিছনে কিমানখিনি উন্নতি কৰিব পাৰিলে আমি গোটেই গাঁওখনে তাহাঁতৰ কথাই পাতি থাকোঁ এতিয়া তয়ে কচোন তাহাঁতক যে তই ঘৰৰ পৰা খেদি দিলি ঘৰখনৰ বেলেগকৈ কিবা উন্নতি কৰিব পাৰিলি জানো দোকানখনো বিক্ৰী কৰিবলগীয়া নহ'ল জানো দাদাই এতিয়া কিবা দৰকাৰ হ'লে গোটত গৈ পইচা খুজি থাক তাতছে ভালকৈ সেই ছোৱালীকেইজনীৰ লগতে মিলি থকা হ'লে তোক খুৰীয়েক হিচাপে তাহাঁতি তোক অলপ হ'লেও সহায় কৰিলেহেঁতেন মানুহ কেতিয়াও ইমান স্বাৰ্থপৰ হ'ব নালাগে জাননে বাসৱী ভগৱানে সকলোবোৰ চাই থাকে মা দেখিছা মই অংকত বেয়া মাৰ্কছ পাওঁ যে অকল তোমাৰ কাৰণেই পাওঁ তুমি বাহঁতক খেদি দিছিলা নাই সেইকাৰণে ভগৱানে তোমাক শাস্তি দিছে আকৌ এৰা ভগৱানে মোক শাস্তিয়ে দিছে এইটো ঠিকনা হয় জানো তই ভুল ঠিকনাত আহিলি যেনহে পাইছোঁ এইটোৱে হয় মা গোবিনে মোক কৈছে নহয় সি লিখি দিছে মোক এড্ৰেছটো বাইদেউ আপুনি কাৰোবাক বিচাৰি আহিছিলে নেকি মই মানে নিজৰাহঁতৰ খুৰীয়েক আৰু এখেত আইতাক অঁ হয় নেকি ৰ'ব মই মেমক ইনফৰ্ম কৰি দিওঁ আপোনালোকে ইয়াতে বহিব পাৰে ভবাই নাছিলোঁ ছোৱালীকেইজনী ইমান নাম কৰিব ইমান টকা পইচাৰ মালিক হ'ব বুলি এতিয়া দেখোন তাহাঁতৰ ঘৰ চাকৰো আছে আৰে আইতা খুৰী মই চকু বিশ্বাস কৰিব পৰা নাই তোমালোক সঁচাকৈ আহিছা এই সোণজনী মোৰ গাটো বৰ এটা ভাল নহয় ভাবিলোঁ তহঁতক চাই আহোঁ এবাৰ কি হৈছে আইতা ভালেই কৰিলা তোমালোক আহিলা ৰ'বা মই বাহঁতক এতিয়াই মাতি আনো খুৰী ভালনে ইমান বছৰ পিছত যে দেখিছোঁ খুৰা আৰু টিকলাকেইটাক কিয় নানিলা সঁচাকৈ পুচকিকেইটাৰ কথা কৈছোঁ সিহঁতিতো আমাক দেখিলে চিনিয়ে নাপাব ইমান বছৰে দেখা নাই মই একো ধৰিবই পৰা নাই তোমালোকৰ লগত মই ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ আৰু তোমালোকে একো নোকোৱাকৈ মোক ইমান ধুনীয়াকৈ আদৰি লৈছা ময়ে কওঁ শুনা খুৰী আমাৰ লগত মা দেউতা নাথাকিব পাৰে কিন্তু তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ সংস্কাৰ আমাৰ লগত সদায় আছে আমাৰ মা দেউতাই সদায় কৈছিল ডাঙৰে হওক বা সৰুৱে হওক কাকো অনাদৰ অপমান নকৰিবা আৰু সেইটো মানিয়ে আমি ইমান বছৰে চলি আহিছোঁ আৰু মাহঁতৰ আশীৰ্বাদ আছিলে কাৰণে চাগে আজি আমি ইমানখিনি হ'ব পাৰিছোঁ অঁ তাই ঠিকেই কৈছে
আমি তাহানিৰ কথা তাহানিতেই পাত দিলোঁ। তুমিও আগবাঢ়া খুৰী, সেই আগৰ কথাখিনি ভাবি থাকিব নালাগে। তোমালোকৰ আগত আজি মই বৰকৈ লাজ পাইছোঁ। সঁচাকৈ মোৰ পাপৰ প্ৰায়শ্চিত আছেনে নাই মই নাজানো, কিন্তু চেষ্টা কৰিম যে মই জীয়াই থকা সময়লৈকে সদায় আনৰ কাৰণে ভাল কৰ্ম কৰিব পাৰোঁ, কাকো যাতে অপমান, কাৰো যাতে অনিষ্ট নকৰোঁ।